নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো সকলোৰে ভাল আৰু আজি এই ভিডিঅ'ৰ জৰিয়তে এটা বিশেষ বিষয় আলোচনা কৰিব বিচাৰিছো প্ৰত্যেকৰে কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় স্পেশালি যিসকল এনআইএছৰ সমালোচক তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে ইম্পৰ্টেণ্ট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেতিয়াহে আপোনালোকে বুজি পাব ইতিমধ্যে ইয়াৰ আগতে আমি এটা ভিডিঅ' বনাইছিলোঁ যে শিক্ষা বিভাগৰ পৰা যিখন নটিচ প্ৰকাশ পাইছে লয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰীতে সেকেন্ডাৰীৰ যিখিনি পদ মানে কি পূৰণ কৰাৰ এটা সম্ভাৱনা আছে চৰকাৰৰ বহুত বেছি সংখ্যক পদ সেইটো ভিডিঅ' ইতিমধ্যে আমি বনাইছিলোঁ আৰু সেইসমূহ পদ চৰকাৰে পূৰ্ণ কৰাৰ সম্ভাৱনা আছে তেনে সময়তে যিসকলে এনআইএছৰ সমালোচক যিসকলে এনআইএছ বাতিল হ'লে বহুত বেছি ভাল পায় সেইসকলৰ কাৰণে এইটো সেইখন নটিছে কিন্তু বহুত এটা আশাৰ ৰেঙনি জগাইছে যিসকল প্ৰাৰ্থীয়ে সকলে না যিসকলে ভাবে যে এনআইএছ বাতিল হ'লে তেওঁলোকৰ চাকৰিটো সুনিশ্চিত হ'ব যেহেতু পদৰ সংখ্যা 12,000 আছিল লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী মিলি আৰু এনেকৈ সেই পদসমূহ তেওঁলোকৰ নামটো নহ'ব বুলি ভাবি আছিল কাৰণ এনআইএছ বাতিল নহ'লে তেওঁলোকৰ হয়তো পদত নামটো হোৱাৰ যথেষ্ট নাম অহাৰ সম্ভাৱনা নাথাকিব পাৰে বা সেইটো তেওঁলোকৰ হয়তো ভয় আছিল কিন্তু এই যিখন লিষ্ট প্ৰকাশ পালে শিক্ষা বিভাগৰ ফালৰ পৰা সেইখনে কিন্তু তেওঁলোকৰ কাৰণে এটা আশাৰ ৰেঙনি কঢ়িয়াই অনা বুলি ক'ব পাৰি যিসকলে ভাবে যে এনআইএছ বাতিল হয় তেওঁলোকৰ চাকৰিটো নিশ্চিত হ'ব এতিয়া আৰু যদি সেইখিনি পদ চৰকাৰে পূৰণ নকৰে তেওঁলোকে আৰু এনআইএছক লৈ মূৰ ঘুমাৰ কোনো প্ৰয়োজন নাথাকে তেওঁলোকে সেই পদখিনি দিলে এনেও নিজৰ চাকৰিটো পাই যাব ইয়াত এনআইএছ অডিএল ৰেগুলাৰ বুলি কোনো কথা নাই প্ৰত্যেকে চাকৰিটো পাই যাব যিসকলে ভাবি থাকে যে এনআইএছ বাতিল হ'লে আমাৰ চাকৰিটো সুনিশ্চিত বা আমি কম মাৰ্কতে পাই যাম তেওঁলোকৰ কাৰণে সেই যিখন নটিচ ওলাইছিল বা মানে কি প্ৰকাশ পালে পদৰ সংখ্যাবিলাক সেই পদে কিন্তু এতিয়া তেওঁলোকক লাভান্বিত কৰাৰ সম্ভাৱনা আছে যদি সেইখিনি পদ চৰকাৰে মানে কি নিযুক্তি দিয়ে বা পূৰণ কৰে তেতিয়া কিন্তু তেওঁলোকৰ নামটো এনেও আহি যাব তাতে এনেও পাছ কৰি তেওঁলোকৰ নামটো আহি যাব এনে আৰু তেওঁলোকে এনআইএছক লৈ মূৰ ঘমাৰ কোনো প্ৰয়োজন নাই বা এনআইএছক লৈ বিতৰণ কৰি থকা কোনো প্ৰয়োজন নাই এনআইএছ বাতিল হ'লেও তেওঁলোকে চাকৰিটো পাব আৰু এনআইএছ বাতিল নহয় তেওঁলোকে চাকৰিটো পাব গতিকে আপোনালোকে শান্তিৰে থাকক ভাল মনেৰে থাকক এনআইএছৰ প্ৰাৰ্থীসকলে কি কৰি আছে বাদ দিয়ক তেওঁলোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ কাৰণে যুঁজিবই তাৰ কাৰণে আপোনালোকে মূৰ ঘুমাৰ কোনো প্ৰয়োজন নাই যেহেতু এনআইএছৰ প্ৰাৰ্থীসকলে নিজে কৰা নাছিল তেওঁলোকে শেষ মুহূৰ্তলৈকে যুঁজি থাকিব আৰু ইতিমধ্যে সেইখন চাৰ্টিফিকেটেৰে বহুতে চাকৰিও পাই আছে গতিকে একাংশই চাকৰি কৰিব আৰু একাংশই চাকৰি নাপাব সেইটো এনআইএছৰ প্ৰাৰ্থীসকলে মানি ল'ব নোৱাৰে তাৰ কাৰণে যুঁজিবই আৰু এইটোৰ কাৰণে আপোনালোকে বেয়া পাব নালাগে বা মন বেয়া কৰিব নালাগে আপোনালোকৰ সমস্যাটো আহিলে আপোনালোকে যুঁজিলেহেঁতেন গতিকে এতিয়া সেই যিখন নটিচ প্ৰকাশ পাইছিল বা যিখন মানে লিষ্ট প্ৰকাশ পাইছিল পদৰ সেই পদৰ যদি সকলোখিনি পদ চৰকাৰে পূৰণ কৰে তেতিয়াহ'লে আপোনালোকে আৰু এনআইএছক লৈ মাথা মাৰি থকাৰ কোনো প্ৰয়োজন নাই গতিকে ভাল মনে থাকক এটি নিশ্চয় আপোনালোকৰ ভাল হ'ব আমি সেইটোৱে বিচাৰোঁ এনআইএছৰ প্ৰাৰ্থীসকলে পায় নাপায় সেইটো বাদ দিয়ক পালে নাপালে আপোনালোকে যদি সেইখিনি পদ পূৰণ কৰে এনেও আপোনালোকে সেইখিনি পূৰণ কৰিলে পাই যাব ইয়াত কোনো মাৰ্কৰ প্ৰয়োজনে নাথাকিব এনেই পাছ কৰিলে আপোনালোকে চাকৰিটো পাই যাব কোনো মানে কি টেনশ্যন নোহোৱাকৈ পাই যাব খালি কি আপোনালোকে এনআইএছৰ প্ৰাৰ্থীসকলক ক্ৰিটিচাইজ কৰি থাকিব হকে বিহকে বকি নাথাকিব নিজৰ কামবিলাক কৰি থাকক যিসকলে মানে কি মনে মনে ভাল পায় আৰু বা কিছুমান অপেনলিয়ে কৈ আছে যে এনআইএছ বাতিল হ'ব লাগে কিবা হ'ব লাগে গতিকে এনআইএছ কি হয় কি নহয় সেইটো পিছৰ কথা আপোনালোকৰ কাৰণে ভাল দিন আহিছে অপেক্ষা কৰক আপোনালোকে চাকৰি পাবই যদি সেইখিনি পদ পূৰণ কৰে আৰু নকৰিলেও আপোনালোকৰ কিন্তু ভাল দিন আহিবই আপোনালোকে খালিকৈ অপেক্ষা কৰিব লাগে আৰু আপোনালোকৰ ভাল হওঁতে আমি বিচাৰোঁ গতিকে এনআইএছৰ প্ৰাৰ্থীসকলে এনে সমালোচনা কৰি নাথাকিব সেইটো তেওঁলোকে যুঁজিবই কাৰণ সেইখন চাৰ্টিফিকেট এনেই পোৱা নাছিল বহু কষ্ট কৰি পাইছিল গতিকে ভিডিঅ' এটা বনালে বহুতে কিবা কিবি বকি থাকে মোকো পাৰ্চনেলি বহুতে বকি থাকে কিবা কিবি সমালোচনা কৰে যিয়ে নহওক এনআইএছৰ ইতিমধ্যে বিটিআৰতো ভেৰিফিকেশ্যন হৈ আছে কোনো সমস্যা নোহোৱাকৈ 29 জুলাইত এনআইএছৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা ৰায়দান আহিব গতিকে অপেক্ষা কৰিবই লাগিব এনআইএছৰ প্ৰাৰ্থীসকলে হতাশ হ'ব নালাগে কিবা এটা ভাল খবৰ নিশ্চয় আহিব কিন্তু যিসকলে ক্ৰিটিচাইজ কৰে এনআইএছক বা সমালোচনা কৰে মানে কিবা কিবি বকি থাকে হকে বিহকে তেওঁলোকে চিন্তা কৰিব নালাগে আপোনালোক ভাল দিন আহি আছে অপেক্ষা কৰক আৰু আপোনালোক ভাল হোৱাটোৱে বিচাৰিছোঁ খালি কি আনক বহুত বেছি বেয়াটো চিন্তা নকৰে ভালটোৱে কৰিব আপোনালোকেও চাকৰি পাওক আনকো চাকৰি পোৱাত সহায় কৰক অন্ততঃ আপোনালোকৰ সেইটো মানৱতা পৰিচয় বুলি দাঙি ধৰা হ'ব বা সেইটো প্ৰকাশ পাব কিন্তু হকে বিহকে সমালোচনা নকৰিব আৰু যিখিনি পদৰ সংখ্যা প্ৰকাশ মানে পাইছে সেইখিনি পদ দিলে এনেও এনআইএছ থাকিলে নাথাকিলেও আপোনালোকে চাকৰিটো পাই যাব
মাৰ্কৰ কোনো প্ৰয়োজনে নাথাকিব গতিকে যিসকলে ভয় খাই আছে যে NIS মানে কি ফেৰিত হ'লে চাকৰিটো নাপাব তেওঁলোকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে চাকৰিটো পাবই সেইখিনি আজি নহয় কালি হ'লেও চাকৰিটো পাবই কাৰণ এইখিনি পদ চৰকাৰে পূৰণ কৰিবই তাৰ কাৰণে আপোনালোকে কিছুদিন ধৈৰ্য ধৰক ধৈৰ্যৰ ফল সদায় মিঠা গতিকে অপেক্ষা কৰক ধন্যবাদ জয় অসম